মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা বাতৰি দিব ওলাইছো শিক্ষামন্ত্ৰীয়ে টেট উত্তীৰ্ণক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে টেট উত্তীৰ্ণৰ মানে চাকৰি যে পাব সেই কথাও নহয় টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰিৰ বাবে টেট উত্তীৰ্ণ হোৱাটো অনিবাৰ্য কিন্তু টেট উত্তীৰ্ণ হলে চাকৰিও যে পাব হেয়া নহয় এয়া স্পষ্ট কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে কৈছে শীঘ্ৰেই নতুন নিযুক্তিও হ'ব শিক্ষকৰ বিদ্যালয়সমূহত এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ আৰু ব্ৰেকিং নিউজটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ পুনৰ শিক্ষকৰ নিযুক্তি কৰিব হিমন্ত বিশ্ব চৰকাৰে তাৰ লগতে ক'লে যে টেট উত্তীৰ্ণই চাকৰি যে পাব সেই কথাও নাই এয়া শিক্ষামন্ত্ৰী অনুজ পেগুৰ ঘোষণা টেট উত্তীৰ্ণসকলক লৈও মন্তব্য কৰিছে শিক্ষামন্ত্ৰী অনুজ পেগুৱে টেট উত্তীৰ্ণ হলেই নেপাব শিক্ষকৰ চাকৰি কিন্তু চাকৰিৰ বাবে টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰিৰ বাবে টেট উত্তীৰ্ণ হলেই হোৱাটো প্ৰয়োজন শিক্ষকৰ চাকৰিৰ বাবে টেটৰ দৰকাৰ আছে এয়া মন্তব্য কৰিছে অনুজ পেগুৱে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক দি আছো কিন্তু উত্তীৰ্ণ হলে শিক্ষকৰ চাকৰি পাব লাগিব বুলিও কোনো কথা নাই এয়া ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য আহিছে নতুনকৈ 1000 হাই স্কুল উন্নীত কৰা হ'ব বুলি মন্তব্য কৰিলে হায়াৰ সেকেন্ডাৰী ইতিমধ্যে 215খন হাই স্কুল হায়াৰ সেকেন্ডাৰীলৈ উন্নীত কৰা হ'ল এয়া শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য আহিছে আৰু 785খন স্কুল সোনকালে হায়াৰ সেকেন্ডাৰীলৈ উন্নীত কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীৰ মন্তব্য আৰু পুনৰ শিক্ষকৰ নিযুক্তি হ'ব বুলি শিক্ষামন্ত্ৰী অনুজ পেগুৰ ফালৰ পৰা মন্তব্য আহিছে আৰু তাৰ লগতে কৈছে শিক্ষকৰ চাকৰিৰ বাবে টেট প্ৰয়োজন হ'ব কিন্তু টেট উত্তীৰ্ণ হ'লে শিক্ষকৰ চাকৰি যে লাভ কৰিব সেই কথাও নহয় এয়া মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী অনুজ পেগুৰ টেট উত্তীৰ্ণক লৈ শিক্ষামন্ত্ৰী অনুজ পেগুৱে এক ডাঙৰ মন্তব্য কৰিছে আমাৰ তাত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছে শিক্ষক নিযুক্তিৰ বাবে টেট দৰকাৰ কিন্তু টেট হলে নিযুক্তি পাব এনেকুৱা কোনো কথা নাই নতুন নিযুক্তি আকৌ হ'ব নেকি নিশ্চিত হবে না আমিতো হায়াৰ সেকেন্ডাৰী উঠাই দিয়াৰ কথা কোৱা নাই আমি কৈছো নতুনকৈ 1000 হাই স্কুলক হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰা ইয়াৰে 215খন কৰা হ'ল খুব সোনকালে আৰু আমি 885খন বিদ্যালয়ক আমি হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰিম শিক্ষক নিযুক্তিৰ বাবে টেট দৰকাৰ কিন্তু টেট হলে নিযুক্তি পাব এনেকুৱা কোনো কথা নাই নতুন নিযুক্তি আকৌ হ'ব নেকি নিশ্চিত হবে না আমিতো হায়াৰ সেকেন্ডাৰী উঠাই দিয়াৰ কথা কোৱা নাই আমি কৈছো নতুনকৈ 1000 হাই স্কুলক হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰা ইয়াৰে 215খন কৰা হ'ল খুব সোনকালে আৰু আমি 885খন বিদ্যালয়ক আমি হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰিম শিক্ষক নিযুক্তিৰ বাবে টেট দৰকাৰ কিন্তু টেট হলে নিযুক্তি পাব এনেকুৱা কোনো কথা নাই নতুন নিযুক্তি আকৌ হ'ব নেকি নিশ্চিত হবে না আমিতো হায়াৰ সেকেন্ডাৰী উঠাই দিয়াৰ কথা কোৱা নাই আমি কৈছো নতুনকৈ 1000 হাই স্কুলক হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰা ইয়াৰে 215খন কৰা হ'ল খুব সোনকালে আৰু আমি 885খন বিদ্যালয়ক আমি হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰিম শিক্ষক নিযুক্তিৰ বাবে টেট দৰকাৰ কিন্তু টেট হলে নিযুক্তি পাব এনেকুৱা কোনো কথা নাই নতুন নিযুক্তি আকৌ হ'ব নেকি নিশ্চিত হবে